जुबिन क्षेत्र में पहुंचे मुख्यमंत्री हेमंत विश्व शर्मा। मुख्यमंत्री ने जुबिन क्षेत्र को लेकर राजनीति करने के लिए विपक्षी दल कांग्रेस की कड़ी आलोचना की। मुख्यमंत्री ने मीडिया के सामने कहा कि हमने कभी भी जुबिन को लेकर राजनीति नहीं की, लेकिन विपक्ष ने जुबिन को लेकर राजनीति की, इसी कारण उन्हें 20% कम वोट मिले। मुख्यमंत्री ने कहा कि जुबिन क्षेत्र के निर्माण कार्य जल्द ही पूर्ण कर लिए जाएंगे। আপোনালোক সকলোৱে জানে যে আমাৰ লোক নিৰ্মাণ বিভাগে ইতিমধ্যে জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম হাতত লৈছে। প্ৰায় 3 কোটি টকা ব্যয়েৰে আমি ইয়াৰে বাউণ্ডাৰী ৱাল নিৰ্মাণৰ কাম হাতত লৈছোঁ আৰু ওপৰৰ পৰা যাতে মাটি খহি আহিব নোৱাৰে তাৰ কাৰণেও কিছু আমি ব্যৱস্থা হাতত লৈছোঁ। আজি মই এই গোটেই ক্ষেত্ৰখন আমাৰ লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে আমাৰ স্থানীয় বিধায়ক তপন দাস আৰু পীযুষ হাজৰিকা ডাঙৰীয়াৰ সৈতে পৰ্যবেক্ষণ কৰিলোঁ আৰু আমি সমাধিৰ যিটো বাউণ্ডাৰী ৱালৰ পিছত সমাধি ক্ষেত্ৰ নিৰ্মাণৰ যিটো পদক্ষেপ তালৈকেও আগবাঢ়ি যাবৰ কাৰণে মই তেখেতসকলক প্ৰয়োজনীয় নিৰ্দেশ দিছোঁ। যি ধৰণে আমি আমাৰ এটা ভাল পৰিকল্পনা কৰি ইয়াক যাতে এটা আমি সুন্দৰ সমাধি ক্ষেত্ৰলৈ জুবিন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ আৰু তাৰো ইতিমধ্যে প্লেনিং আৰম্ভ হৈছে। মই ভাবোঁ যে বাউণ্ডাৰী ৱালখন হোৱাৰ পিছতে আমি এই কাম হাতত ল'ব পাৰিম। মই পুনৰবাৰ জুবিন গাৰ্গৰ স্মৃতি বা তেখেতৰ প্ৰতি মই বিনম্ৰ শ্ৰদ্ধা জনাইছোঁ আৰু অসম চৰকাৰে এই সমাধি ক্ষেত্ৰখন নিৰ্মাণৰ বাবে আমাৰ যি সংকল্প সেই সংকল্প অব্যাহত থাকিব আৰু আমি ইয়াক সুন্দৰকৈ নিৰ্মাণ কৰিম। জুবিন গাৰ্গৰ এই সমাধি ক্ষেত্ৰখন স্থান নিৰ্বাচন কৰোঁতেও মই নাই বুলি ইয়াতে 15 বাৰতকৈ বেছি আহিছোঁ আৰু এই স্থানখনতে জুবিনৰ শেষকৃত্য বা অন্তিম যাত্ৰা হওক তাৰো ব্যৱস্থা কৰিবৰ কাৰণে আমিয়ে ইয়াত আছিলোঁ, কিন্তু পিছত ৰাজনীতিৰ লগত জড়িত মানুহসকলে ইয়াক লৈ ইমান ৰাজনীতি কৰিলে যে এটা সময়ত ইয়াত আহিব বেয়া লগা হৈ গ'ল, কাৰণ ইয়াতে জুবিনতকৈ ৰাজনীতিৰ কথা বেছি আলোচনা হোৱা আৰম্ভ হ'ল আৰু মই জানিছিলোঁ যে ইলেকশ্যন হোৱাৰ পিছত লাহে লাহে ৰাজনীতি শেষ হ'ব আৰু জুবিনৰ যি আচল যিটো মানুহ বা আচল যিটো চৰিত্ৰ, আচল যিটো সত্তা, আচল যিটো শিল্পী মন সেইটো নিজে নিজে প্ৰকাশ হ'ব আৰু আজি মই অনুভৱ কৰোঁ যে লাহে লাহে মানুহে জুবিনৰ স্মৃতি কেনেকৈ জীয়াই ৰাখিম, সংগীত কেনেকৈ জীয়াই ৰাখিম, তেওঁৰ অৱদানসমূহক কেনেকৈ জীয়াই ৰাখিম, মানুহে তাৰ বিষয়ে আলোচনা কৰিব। ৰাজনীতি শেষ হ'ল আৰু মই ভাবোঁ যে ভৱিষ্যতেও যাতে জুবিনক লৈ মানুহে ৰাজনীতি নকৰে, যাতে জুবিনৰ আচল সত্তাটো জীয়াই থাকিব পাৰে। অনুভৱ কৰোঁ যিমান মানুহে জুবিন ক্ষেত্ৰত আহি ৰাজনীতি কৰিলে, সাধাৰণ মানুহৰ কোৱা নাই, যিসকলে ইয়াত বেছিকৈ আহি ৰাজনীতি কৰি আছিল জীয়াই থকা দিনত তেওঁলোকে জুবিন গাৰ্গক সদায় সমালোচনাই কৰিছিল। গতিকে এইবিলাক বন্ধু হৈছিল অকল এটা পাৰপাছ লৈ, কিন্তু আমাৰ কাৰণে জুবিন অতীততো আছিল, বৰ্তমানো আছে, ভৱিষ্যতেও আমাৰ কাৰণে তেনেকৈ থাকিব যেনেকৈ আমি জুবিনক পাইছিলোঁ। নিৰ্বাচনৰ পিছত তেওঁলোক অহা নাই, অহা নাহাটোত মই কোৱা নাই, কিন্তু যিটো নিৰ্বাচনৰ পুলিং বুথত জুবিন গাৰ্গৰ ফটো লগাই দিয়া, পাৰ্টি অফিচত জুবিন গাৰ্গৰ ফটো লগাই দিয়া, এইবিলাক মানুহে নিবিচাৰে, কাৰণ মানুহে শিল্পীক সদায় অৰাজনৈতিক হৈ থকাটোৱে বিচাৰে। আপুনি যদি এটা কেন্দ্ৰত ভোট দিব গৈছে, বিজেপিয়ে পদুম ফুল লৈ বহি আছে, কংগ্ৰেছে হাতৰ ছবিৰ পৰিৱৰ্তে যদি জুবিন গাৰ্গৰ ফটোখন লৈ বহি থাকে, মানুহৰ খং উঠিবনে নাই? আৰু জুবিনক লৈ ৰাজনীতি কৰাৰ কাৰণে মই ভাবোঁ যে অতি কমেও প্ৰত্যেকটো সমষ্টিত আমি 20% ভোট বেছি পাইছোঁ, কাৰণ যিমান জুবিনৰ ফেন আছিলে সকলোৱে হয়তো নিউট্ৰেল থাকিলে কংগ্ৰেছকো দিলেহেঁতেন, বিজেপিকো দিলেহেঁতেন, কিন্তু যেতিয়া জুবিনৰ ফটোখন লৈ পুলিং বুথত ৰাজনীতি কৰা দেখিলে মই ভাবোঁ যে শেষ মুহূৰ্তত আমাৰ 20%, 15%, 30% ভোট আমাৰ ফালে যোগ হৈছে, কাৰণ বিজেপিয়ে এটা স্পষ্ট সিদ্ধান্ত লৈছিল যে আমি জুবিনক লৈ ৰাজনীতি নকৰোঁ
আৰু মই ভাবোঁ যে সেই সিদ্ধান্তটো যে আমাৰ একেবাৰে শুদ্ধ সিদ্ধান্ত আছিল সময়ে প্ৰমাণ কৰিছে। কালিৰ পৰা অসম বিধানসভাৰ অধিৱেশন আছে আৰু মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ বিষয়ে মই ইতিমধ্যে কৈছোঁ যে জুনৰ প্ৰথম সপ্তাহত হ'ব আৰু লাহেকৈ হ'ব বিধানসভাৰ পিছত। অহাকালি বিধানসভা আছে, আমাৰ অধ্যক্ষ ডাঙৰীয়া নিৰ্বাচিত হ'ব আৰু এই বিধানসভাতে আমি ইউনিফৰ্ম চিভিল কোডৰ যিটো বিল, সেই বিলখন আমি আনিম বা আমি পাছ কৰোৱাম, যিটো আমাৰ বহুত দিন আগতে কমিটমেণ্ট আছিল যে মই মুখ্যমন্ত্ৰী হৈ উভতি আহিলে প্ৰথম অধিৱেশনতে UCC পাছ কৰাম। সেই দিশত আমি গতি কৰিছোঁ। এটা ইলেকশ্যন চেছ কৰিছোঁহে আৰু 10 বিঘা মাটি দিয়া হৈছে। তাতকৈ মই ভাবোঁ যে ইয়াৰ যিটো পাহাৰত যদি উঠে গোটেই পৰিৱেশটো বানপানী বা গোটেই পৰিৱেশটো বেয়া হৈ যাব আৰু পাহাৰ কাটিলে মানুহে বেয়াও পায়। গতিকে পাহাৰখনতে কিবা কৰিব পাৰি নেকি আমি চাম। न्यूज डेस्क रिपोर्ट, ब्रेकिंग फर्स्ट समाचार।